নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি ইণ্ডিয়ান নেভি অগ্নিবীৰ পোষ্ট মুকলি হৈছে আপোনালোকৰ কিমান কোৱালিফিকেশন লাগিব বয়স কিমান হ'ব লাগিব কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব কোনে কোনে এপ্লাই কৰিব পাৰিব ফিজিক্যাল টেষ্ট কিমান হ'ব ফুল ডিটেইলি ভিডিওটো আলোচনা কৰিম ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ চেনেলটো যদি আপুনি এতিয়ালৈ সাবস্ক্ৰাইব কৰিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব তেতিয়া এনে ধৰণৰ গুৰুত্বপূৰ্ণ চাকৰি ৰিলেটেড ভিডিওৰ লগতে গুৰুত্বপূৰ্ণ যিকোনো বিষয়ৰ ওপৰত ভিডিও আপলোড দিলে তাৰ নটিফিকেশন পাব আৰু ভিডিওসমূহ কন্টিনিউ চাই থাকিব পাৰিব আহক এতিয়া আমি পোষ্টৰ বিষয়ে অগ্নিবীৰ নেভি পোষ্টৰ বিষয়ে আলোচনা কৰো পোষ্ট মুকলি হৈছে আপোনাৰ ইণ্ডিয়ান অগ্নিবীৰ ইণ্ডিয়ান নেভি আপোনালোকৰ 12 পাছ হ'ব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব কিন্তু সিম্পল 12 পাছ হলো আপোনালোকে এপ্লাই কৰিব নোৱাৰিব কোনে কোনে এপ্লাই কৰিব পাৰিব আহক আমি ডিটেইলি চাই লওঁ ফাৰ্স্ট টাইম কথা হল আপোনালোকে এডুকেশন কোৱালিফিকেশন হ'ব লাগিব 10+2 মানে আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰিব লাগিব কিন্তু সায়েন্স সিস্টেমৰ পৰা হ'ব লাগিব ইয়াত দুটা সাবজেক্ট থাকিব লাগিব ম্যাথমেটিক্স আৰু ফিজিক্স এই দুটা আপোনালোকৰ সাবজেক্ট থাকিব লাগিব সেই সাবজেক্ট দুটা থাকিলেও নহব কিন্তু আপোনালোকৰ এই সাবজেক্ট দুটাত 50%তকৈ ওপৰ নম্বৰ পাব লাগিব আৰু গোটেইকিটা সাবজেক্ট মিলাইও আপোনালোক আৰু ইংৰাজী সাবজেক্টটো থাকিব লাগিবই গোটেই মানে সায়েন্সৰ ষ্টুডেন্ট হ'ব লাগিব ফিজিক্স আৰু কেমিষ্ট্ৰি এই দুটা থাকিব লাগিব সেই দুটাৰ আপোনাৰ मैथमेटिक्स और फिजिक्स থাকিব লাগিব আপোনালোকৰ সৰি মই কেমিষ্ট্ৰি বুলি কৈলো मैथमेटिक्स আৰু ফিজিক্স থাকিব লাগিব 50% ওপৰত মাৰ্ক পাব লাগিব আৰু আপোনালোকে গোটেইকিটা মিলাইও 50% থাকিব লাগিব তেতিয়া এটো পোষ্টত এপ্লাই কৰিব পাৰিব এনেকুৱা কথা নহয় যে আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিবলৈ সায়েন্স সিস্টেমৰ পৰা আপোনালোকে যদি সিম্পল মেট্ৰিক পাসও কৰিছে তেন্তে এখিনি পোষ্টত এপ্লাই কৰিব পাৰিব কিন্তু মেট্ৰিকত গোটেইকিটা সাবজেক্টতে মিলাই আপোনালোকৰ 50% থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু উইথ ইংৰাজী সাবজেক্ট ইংলিশ সাবজেক্টৰ আপোনালোকৰ 50% থাকিব লাগিব তেতিয়াহে মেট্ৰিক পাস লৈ এপ্লাই কৰিব পাৰিব আৰু যদি সায়েন্স সিস্টেমৰ পৰা আপুনি হাই সেকেন্ডাৰী পাস কৰে তেন্তে আপোনালোকৰ বেলেগ পোষ্টত সিলেকশন হ'ব আৰু যদি মেট্ৰিক পাস কৰে গোটেইকিটা সাবজেক্ট মিলাই 50% আৰু ইংৰাজীত যদি 50% থাকে 50 নম্বৰ থাকে তেতিয়া আপোনালোকে বেলেগ পোষ্টত সিলেকশন পাবলৈ সক্ষম হ'ব আপোনালোকে সিম্পল মেট্ৰিক পাস কৰিলে আপোনালোক মোটামুটি ধৰি লওক এপ্লাই কৰিব পাৰিব কিন্তু গোটেইকিটা সাবজেক্টত মিলাই 50% থাকিব লাগিব মানে সেকেন্ড ডিভিজন হ'ব লাগিব আৰু 50% থাকিব লাগিব আৰু ইংৰাজী সাবজেক্টত আপোনালোকৰ 50 নম্বৰ থাকিব লাগিব আপোনালোকৰ ডেটটো যেহেতু 17.5 বছৰৰ পৰা 21 বছৰলৈকে অগ্নিবীৰ নেভিত লয় সেইভাবে আপোনালোকৰ ডেটটো আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব 1 নৱেম্বৰ 2003 পৰা এপ্ৰিল 30 এপ্ৰিল 2027 ভিতৰত হ'ব লাগিব মানে আকৌ শুনি লওক ভালদৰে 1 নৱেম্বৰ 2003 পৰা 30 এপ্ৰিল 2007 ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব লাগিব তেতিয়াহে এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব তাৰ পিছত আহক চাই লওঁ পে স্কেলটো মই অলৰেডি ভিডিও বনোৱা আছে অগ্নিবীৰ আৰ্মি নেভি এয়াৰ ফোৰ্স কিমান দৰমহা পায় প্ৰথমতে 30000 তাৰপা 40000 এনেকে ধৰে মই বনাই থোৱা আছে ডেসক্ৰিপচন আপুনি গৈ প্লানি ইউটিউবৰ হোম পেজত চালে হ'ব চেলাৰীটো কিমান পায় 30000 পৰা ষ্টাৰ্ট হয় সকলোৱে জানে আৰু যদিও নাজানে ভিডিওটো গৈ চাই ল'ব মই ইউটিউব চেনেলত বনাই থোৱা আছিল তাৰ পিছত লাইফ ইন্সুৰেন্স আছে আপুনি যদি বাই চান্স চাকৰি কৰি থাকোতে ডেট হৈ যায় নেভিত তেন্তে আপোনাৰ 48 লাখ এটা লাইফ ইন্সুৰেন্স টকা ঘৰৰ মানুহে পাব তাৰ পিছত আহক আমি কি আছে চাই লওঁ তাৰ পিছত আপোনালোকৰ কোৱালিফিকেশনটো গম পালে তাৰ পিছত আহক আমি প্ৰথমতে ৰিটেন এক্সাম অনুষ্ঠিত হ'ব আপোনালোকৰ ৰিটেন এক্সাম 100 মাৰ্কৰ হ'ব 100টা কোৱেশ্চন থাকিব এটা 1 মাৰ্ককে থাকিব আৰু টাইম থাকিব 1 ঘণ্টা প্ৰথমতে কম্পিউটাৰ ৰিটেন এক্সাম অনুষ্ঠিত হ'ব তাৰ পিছতহে আপোনালোকৰ ফিজিক্যাল টেষ্ট যদি ৰিটেন এক্সাম কোৱালিফাই কৰে তেন্তে ফিজিক্যাল টেষ্ট দিবলৈ মাতিব ফিজিক্যাল টেষ্টত লৰা ছোৱালী যেহেতু সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোকৰ ফিজিক্যাল টেষ্টত লৰাৰ 1600 মিটাৰ ৰানিং হ'ব যদি এক্সাম কোৱালিফাই কৰে তেন্তে আপোনালোকৰ 6 মিনিট 30 সেকেন্ড থাকিব 1600 মিটাৰত আৰু ছোৱালী যদি হয় তেন্তে 8 মিনিট থাকিব 1600 মিটাৰ টাইমিংটো আৰু স্কোৱাড যেটো উঠা বহা লৰাই কৰিব লাগিব ৰানিং পাস কৰাৰ পিছত আপোনাৰ 20টা উঠা বহা কৰিব লাগিব আৰু ছোৱালী হলে 15 বাৰ উঠা বহা উঠক বেঠক মানে উঠা বহা 20টা স্কোৱাড মাৰিব লাগিব আৰু পুশআপ যেটো আমি বুকডাউন বুলি কওঁ লৰাই 15টা বুকডাউন মাৰিব লাগিব পুশআপ মাৰিব লাগিব ছোৱালী হলে 10টা পুশআপ মাৰিব লাগিব তাৰপিছত সেটআপ আছে পুশআপৰ পিছত সেটআপ লৰা হলে 15টা সেটআপ আমি হাতটো এনেকে ধৰি লৈ যেটো এনেকে পেটৰ হুই লৈ উঠি আহো হেতু সেটআপ বুলি কয় তাত আপোনালোকে লৰাই মাৰিব লাগিব 15টা আৰু ছোৱালী হলে 10টা সেটআপ মাৰিব লাগিব আৰু আপোনালোক লৰা ছোৱালী সকলোৱে এপ্লিকেশন ফিস কাটিব লাগিব 650 টকা জিএসটি সিএসটি মিলাই ইয়াত যেহেতু এসসি এসটি ওবিসি ইডব্লিউএস সিস্টেম নাই লৰা ছোৱালী সকলোৱে 650 টকাকৈ এপ্লিকেশন ফিস কাটিব লাগিব অগ্নিবীৰ নেভি আৰ্মি এয়াৰ ফোৰ্স সকলোতে এপ্লিকেশন ফিস কাটিব লাগে ঠিক তেনেদৰে ইণ্ডিয়ান নেভি অগ্নিবীৰটো আপোনালোকে এপ্লিকেশন ফিস অলপ বেছিকে কাটিব লাগিব 650 টকা এপ্লিকেশন ফিস কাটিব লাগিব আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব 2024 নৱেম্বৰত এইভাবে খুব সোনকালে এটো ভৰ্তি প্ৰক্ৰিয়া প্ৰসেস হ'ব আপোনালোক যদি ইন্টাৰেস্টেড হয় তেন্তে সোনকালে এপ্লাইটো কৰি লও তাৰ পিছত আপোনালোকে কোড এপ্লাই কৰিব আপোনালোকে
joinindiannavy.gov.in অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰি ল'ব পাৰিব আৰু সেই অফিচিয়েল ৱেবছাইট আপোনাৰ নিজৰ মোবাইল ফোনৰ গুগলতে সাৰ্চ কৰি আপোনাৰ অফিচিয়েল নটিফিকেশ্যনখনো চাই ল'ব পাৰিব আৰু অফিচিয়েল নটিফিকেশ্যনখনৰ ফুল নটিফিকেশ্যনৰ লিংক মই ডেছক্ৰিপশ্যনত দি থ'ম ডেছক্ৰিপশ্যনৰ লিংক হ'ব আপোনালোকে গৈ চাই ল'ব পাৰিব এতিয়া আহক মোষ্ট ইম্পৰ্টেণ্ট কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব 13 মে 2024 পৰা আৰু লাষ্ট ডেট হৈ গ'ল 27 মে 2024 বেছি টাইম যিহেতু নিদিয়ে 10-15 দিন মানে সময় দিয়ে আপোনালোকে 13 মে 2024 পৰা এপ্লাই ষ্টাৰ্ট হ'ব আৰু 27 মে 2024 ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব এইখিনিয়ে মই গোটেই ডিটেইলখিনি কৈ দিলোঁ ল'ৰা ছোৱালী সকলোৱে এপ্লাই কৰিব পাৰিব কিন্তু সায়েন্সৰ ষ্টুডেণ্ট হ'ব লাগিব মেথমেটিক্স আৰু ফিজিক্স এই দুটা সাবজেক্ট থাকিব লাগিব সায়েন্সৰ আৰু তাৰ উপৰিও আপোনালোকৰ 50% থাকিব লাগিব গোটেইখিনি সাবজেক্ট মিলাই আৰু এই মেথমেটিক্স আৰু ফিজিক্সতো আপোনালোকৰ 50% থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আপোনালোকে যদি সিম্পল মেট্ৰিক পাছো কৰিছে তেন্তে এইখিনি পোষ্টত এপ্লাই কৰিব পাৰিব কিন্তু মেট্ৰিকত গোটেইকেইটা সাবজেক্টতে মিলাই আপোনালোকৰ 50% থাকিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু উইথ ইংৰাজী সাবজেক্টটো ইংলিছ সাবজেক্টটো আপোনালোকৰ 50% থাকিব লাগিব তেতিয়াহে মেট্ৰিক পাছ লৈ এপ্লাই কৰিব পাৰিব এটা 13 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব আৰু 27 তাৰিখে লাষ্ট ডেট এইখিনিয়ে আপোনাৰ joinindiannavy.gov.in অফিচিয়েল ৱেবছাইট গৈ পেলাই আপোনালোকে ভিজিট কৰি চাই ল'ব পাৰে অফিচিয়েল নটিফিকেশ্যনৰ ওপৰতে আহি আছে আৰু মই ডেছক্ৰিপশ্যনতো লিংক দি থ'ম এখন অফিচিয়েল নটিফিকেশ্যনৰ লিংক এইখিনিয়ে ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব আপোনাৰ লগৰ বন্ধু বান্ধৱী সকলোকে শ্বেয়াৰ কৰি দিব ফাইনেলি অগ্নিবীৰ ইণ্ডিয়ান নেভি ল'ৰা ছোৱালী অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গ'ল সকলোৱে কথাটো গম পাব আৰু এপ্লাই 13 মে'ৰ পৰা এপ্লাই কৰিব পাৰিব ঘৰখন পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো নেক্সট অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিৰ ভিডিঅ'টো ইমানতে ৰখাইছো ধন্যবাদ